বিজেপিৰ বাবে ৰাষ্ট্ৰ প্ৰথম ব্যক্তি পিছত পিছে বিজেপিৰ একাংশ নেতাৰ বাবে আকৌ ৰাষ্ট্ৰ কিংবা দল প্ৰথম নহয়। সিন্ডিকেট আৰু লুণ্ঠন ৰাজে প্ৰথম একাংশ বিজেপি নেতাৰ। ৰাষ্ট্ৰক সেৱা কৰিবলৈ ৰাজনীতিলৈ অহা একাংশ বিজেপিৰ নেতাৰ নৈতিক স্খলনে অসমত বিপদ মাতিছে বিজেপিৰ। ক্ষমতাৰ অপব্যৱহাৰে ৰাজহুৱা ধনৰ লুণ্ঠন আৰু সিন্ডিকেট ৰাজত নামি পৰিছে বিজেপিৰ একাংশ বৰ্তমান আৰু প্ৰাক্তন জনপ্ৰতিনিধি। এইসকল নেতাৰ বাবে প্ৰথম প্ৰচণ্ড হ'ল সিন্ডিকেট ৰাজ। বিধায়ক হোৱাৰ আগলৈকে মুখত আখৈ ফুটা দি ফুটে ৰাষ্ট্ৰপ্ৰেম আৰু ক্ষমতা পোৱাৰ পিছত দেশ জাতিৰ স্বাৰ্থ এৰি নামি পৰে সিন্ডিকেটত। ছাগলীয়াৰ স্কেপ সিন্ডিকেটত জড়িত বিজেপি নেতা। প্ৰাক্তন বিধায়কৰ নাম লৈ সিন্ডিকেট। এবাৰ বিধায়ক হৈয়ে ছাগলীয়াত আত্মীয়ক সিন্ডিকেট চলোৱাৰ লাইচেন্স দিলে এজন বিজেপি নেতাই। গোলকগঞ্জৰ এইজন প্ৰাক্তন বিধায়কৰ নাম লৈ ছাগলীয়াত চলিছে স্কেপ আৰু মাছৰ সিন্ডিকেট। সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড প্ৰাক্তন বিধায়কৰ ভতিজা দীপাংকৰ। সিন্ডিকেটৰ নেতৃত্বত আবু, কানু, কাদের আৰু সেলিম। ৰাষ্ট্ৰবাদৰ জয়গান গোৱা বিজেপিৰ নেতাৰ কাণ্ড। সততে ৰাষ্ট্ৰবাদৰ জয়গান গোৱা বিজেপিৰ নেতা তথা গোলকগঞ্জৰ প্ৰাক্তন বিধায়কৰ ভতিজা এইজন দীপাংকৰ চৰকাৰ। এই দীপাংকৰ জৰিয়তে ছাগলীয়াত সিন্ডিকেট গঢ়ি পকেট গৰম কৰাৰ অভিযোগ প্ৰাক্তন বিধায়কজনৰ বিৰুদ্ধে। দীপাংকৰৰ সহযোগী ক্ৰমে আবু, কানু, সেলিম আৰু কাদের। ছাগলীয়া আৰক্ষীৰ সৈতে বুজাবুজিৰে স্কেপ পৰিবাহী গাড়ী পাৰ কৰাই আবু, কানু, সেলিম আৰু মুস্তাফাই। স্কেপ কঢ়িওৱা প্ৰতিখন অভাৰলোড ট্ৰাকৰ পৰা কমেও 20,000 টকাকৈ দৈনিক সিন্ডিকেট চক্ৰই ধন সংগ্ৰহ কৰে। 24 ঘণ্টাৰ 18 ঘণ্টাই থানাত বহি থাকে সিন্ডিকেট গেঙৰ সদস্য। আৰক্ষীক মেনেজ কৰিবলৈ 24 ঘণ্টাৰ 18 ঘণ্টাই ছাগলীয়া আৰক্ষী চকীত বহি থাকে সিন্ডিকেট গেঙৰ সদস্য কাদের আৰু সেলিম। অসমৰ পৰা বংগত প্ৰৱেশ কৰা স্কেপৰ গাড়ীৰ নম্বৰ থানাত যোগান ধৰাৰ লগতে পাৰ্চিং উলিয়াই দিয়াৰ দায়িত্ব কাদের আৰু সেলিমৰ। অনুৰূপভাৱে বংগৰ পৰা অসমত প্ৰৱেশ কৰা মাছ সৰবৰাহ কৰাৰ ক্ষেত্ৰতো প্ৰতিখন ট্ৰাকৰ পৰা একে ষ্টাইলৰ ধন সংগ্ৰহ কৰে সিন্ডিকেটৰ গেঙে। কেৱল মাত্ৰ গোলকগঞ্জৰ প্ৰাক্তন বিধায়কৰ আশীষ ধন্য হৈ এইদৰে ছাগলীয়াত আন্তঃৰাজ্যিক সীমান্তত গঢ়ি উঠিছে বৃহৎ সিন্ডিকেট। এতিয়া প্ৰশ্ন হ'ল প্ৰাক্তন বিধায়কৰ জৰিয়তে বাজপেয়ী ভৱন কিংবা তথাকথিত ৰাষ্ট্ৰবাদীৰ নেতাৰ জেপলৈ যায় নেকি স্কেপ আৰু মাছ সিন্ডিকেটৰ ধন? পৰৱৰ্তী প্ৰতিবেদনত সকলো ফাদিল হ'ব। ব্যুৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।